বনোৱা কোনো প্ল্যানিং নাছিল সো এইটো এনে জাস্ট বনাইছিলোঁ সো এইটোৱে দি দিলোঁ আৰু কেইটামান ফটো আছে সেইকেইটাও চাওক আৰু ভিডিঅ'টো এনজয় কৰক সো ফাইনেলি 1.5 ঘণ্টাৰ মূৰত আমি যাই পালোঁ সোণাপুৰৰ আৰিয়েল উডছৰ আৰু কিনো কম আৰু বেছি চাই থাকক আৰু মাজে মাজে মাত দিম দিয়কচোন সো ভিতৰত গ'লো এন্ট্ৰি কৰি সব আৰু তাতে দিনটো অকণমান স্পেণ্ড কৰিবৰ কাৰণে এটা ৰুম বুক কৰাইছিল আমি তাৰ ভিতৰত গ'লো আৰু তাত এইটো গেমটো আছে সো মই আৰু ব্লগ চগ কি আৰু অকণমান মোৰ লাজ লাগিছে নাৰ্ভাছ হৈছোঁ সো এনেই আৰু এইবোৰ ঘূৰাই ভিডিঅ' কৰিছিলোঁ আৰু তাৰ পাছত ফটো উঠিলোঁ অকণমান তাত যাই চাগে এইটো মোৰ ফাৰ্ষ্ট ফটো হ'ব আৰু মই উঠিলোঁ মাৰো উঠালোঁ আৰু তাৰ পাছত আহিল আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ ষ্টাৰ্টাৰ্ছৰ আৰু এইটোৰ নামটো মই ভালদৰে মুখতে নাই জানে কিয় বোলে মংগোলিয়ান চিকেন মই আগতে খাই পোৱা নাছিলোঁ ভাল লাগিছে বহুত টেষ্টি দেন তাৰে 5 মিনিট পিছতে তন্দুৰী চিকেন আহিল মই মানে ভিডিঅ' কৰা নহ'ল আৰু ভালদৰে তাৰ পাছত আমি বাহিৰত অকণমান ফুৰিবলৈ ওলাই আহিলোঁ কাৰণ আমি ইয়াত এচিত বহি খাবতো অহা নাই অকল আমিও ফুৰিবলৈহে আহিছোঁ সো আহিলোঁ অকণমান ওলাই মোৰ কেমেৰা বহুত কঁপিছে দেই এক্সট্ৰিমলি চৰি গম পাইছে আৰু নেচাৰটো ইমান ধুনীয়া মানে ইয়াত আমি এতিয়া এনেই অলপমান ওলাই আহিছোঁ চাওকচোন ভিডিঅ'টো আৰু মই কি দেখাওঁ আৰু এইবোৰ সব ৰুম হয় তাত থাকিব পাৰি ৰাতি থাকিব পাৰি আচ্ছা हमको सिखा रिया है আৰু এনেকৈ আমি যাই আছোঁ বস্তুবোৰ চাই বিৰাট ধুনীয়া দেই বাপৰে কি ধুনীয়া বঢ়িয়া লাগিছে ন হা দিছোঁ সো এতিয়া আমি আছোঁ এৰিয়ান উডছত আৰু মানে ইয়াত চুইমিং পুল এটা আছে কিন্তু যিহেতু কোভিডৰ কাৰণে এইটো বন্ধ কৰি থোৱা আছে কিবা ক'বা না অঁ মই আজি আৰিয়ানত আহিলোঁ আহি বৰ ভালে লাগিছে কিন্তু মানে প্ৰাকৃতিক দুৰ্যোগ মানে কোভিডৰ কাৰণে কিছুমান বস্তু ইয়াত দিব পৰা নাই যেনে চুইমিং পুলটো ইয়াত এতিয়া ৰানিং অৱস্থাত নাই ভালদৰে ব্লগ বনাব পৰা নাই কাৰণ যিহেতু কি কওঁ আৰু ইয়াত প্ৰথম টাইমটো কেনে অলপ লাজ লাগিছে চ' জনাবচোন কেনেকুৱা পায় ভিডিঅ'টো হা আৰু বিৰাট ভাল পৰিৱেশটো মইতো কিছুমান ক্লিপ দেখালোৱে বহুত কৰিব পৰা নাই চ' চাই থাকিব ব্লগটো এইটো চাওকচোন কি ধুনীয়া ফিল মানে অঁ আৰু কি ধুনীয়া বাপৰে বাপ মই এনেকুৱা মন গৈছে মই ইয়াতে থাকি যাওঁ ৰাতিটো কিন্তু সেই নৰু ওলাতে থাকিবা মই বহুত কাম থাকে ইমান বিজি মানুহ মই अबे साले চাওকচোন ওপৰৰ পৰা কি ধুনীয়া লাগে এক্সপিৰিয়েঞ্চ বিৰাটেই ভাল ধুনীয়া আৰু তাৰপাছত আমি তাত কেইটামান ফটো উঠিলোঁ ময়ো উঠিলোঁ আৰু বাকীকেইটাৰ লগতো উঠিলোঁ আৰু এতিয়া আমি আৰু তলত যাই আছোঁ য'ৰ পৰা আহিছিলোঁ তাত আৰু যাই আছোঁ আমি তলত আৰু তাৰ পাছত আমি ভিতৰত তাত ৰুমত আৰু ফিছ ফিংগাৰ
আৰু ফ্ৰেঞ্চ ফ্ৰাইজ সেইবোৰ কিবা খালোঁ, খাই পেলাই আৰু ওলাই আহিলোঁ অকণমান ফুৰিব। তাৰ পাছত লাহেকৈ হ'ল আমাৰ লাঞ্চ কৰিবৰ টাইম আৰু চবেই আমি একেলগে বহিলোঁ আৰু এইবোৰ কি ফ্ৰাইড ৰাইচ, চিকেন, তাৰপাছত পোলাও, দালি, নান মানে এইবোৰ আমি অৰ্ডাৰ দিছিলোঁ আৰু আমি তাৰপাছত খালোঁ একেলগে। তাৰপাছত আমি চবেই ঘৰা-ঘৰি হ'লোঁ, আমিও ঘৰত আহিলোঁ লাহে লাহে। ফাইনেলি দেই, ফাইনেলি এইবোৰ দেখিছে এইটো বেগ। এতিয়া ব্লগ নকৰোঁ দিয়ক, অকণমান পিছত যদি এনাৰ্জি থাকে কৰিম, বহুত ভাগৰ কৰিছে। চ' মই ইতিমধ্যে ক'লোৱে যে মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি ক'ৰবাৰ পৰা ঘৰ আহি পালে কেনে অৱস্থা হয় সকলোৱে জানে। প্ৰথমতে চাওক, এইটো বেগ নিছিলোঁ, একো কামত নাহিলোঁ। ইয়াত কিছুমান কাপোৰ আছিল, ভাবিছিলোঁ তাতে চুইমিং কিবা কৰিম, কিন্তু ক'ভিডৰ কাৰণে চব বন্ধ হৈছে চুইমিং আৰু সেইকাৰণে এনেই দাঙি ফুৰিছোঁ। তাৰপিছত চাওকচোন চাওক এইবোৰ কাপোৰ চাপোৰ চব ইফালে কি যে মানে মই ঠিক কৰিছোঁ, আপোনালোকে চাই থাকক খালি ব্লগটো। চ' আপোনালোকে দেখিলে আমি গুৱাহাটী গৈছিলোঁ, আহিলোঁ। চ' আৰু এইটো যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ আছিল, চ' বেছি এনেকৈ কৰা নহ'ল। অকণমান ফাৰ্ষ্ট ব্লগত অকণমান নাৰ্ভাছো হৈ থাকেতো, চ' অকণমান নাৰ্ভাছ হৈ আছিলোঁ যে এনেকৈ মানুহৰ আগত কৰিব অকণমান কি অকৱাৰ্ড টাইপ লাগে মোৰ। কথা নাই, লাহে লাহে আহি যাব, মানে অভ্যাসটো হ'লে আহি যাব আৰু এতিয়া কেইটা বাজিল, টাইমটো 9:55, এতিয়া হ'ল 9:55, 10টাই বাজিল দিয়কচোন মোটামুটি। চ' আহি পালোঁ, আহি পেলাই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু ভাল লাগিল, বহুত এনজয় কৰিলোঁ। আপোনালোকক অকণমান সৰু ক্লিপ কিছুমান কম্বাইন কৰি এটা ব্লগ বনাবলৈ মই চেষ্টা কৰিলোঁ আৰু যিহেতু চাগে মোৰ মতেৰে আপোনালোকৰ অলপ হ'লেও ভালটো লাগিব লাগেই আৰু সেইকাৰণে লাইক এটা কৰি দিব ভাল লাগিলে, হয় নহয়? আৰু মই যিহেতু নতুন ইউটিউবত সেয়াই আৰু সকলোকে থেংক ইউ ছ' মাছ এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু কি ক'ম আৰু এইখিনিলৈকে চাইছে যে মোৰ সেইটো কাৰণে বহুত বহুত ডাঙৰ কথা এটা একচুৱেলি, ইমান ভুকিলোঁ। হয়, আৰু এটা কথা ক'ব পাহৰি থাকিলোঁ যে মই ইউটিউব চেনেলটো খুলিলোঁ কিয়। মই থাম্বনেইলত দিছিলোঁ নহয়, আৰু মাইকটো কিয় লৈছোঁ, মানে মোৰ মাতটো ভাঙি আহিছে অকণমান, চ' সেইকাৰণে চাগে ক্লিয়াৰ নাহিব, মই সেইকাৰণে মাইকটো লৈ লৈছোঁ। আৰু মই ইউটিউব চেনেল খুলিলোঁ কোনো বিশেষ কাৰণ নহয়, এনে ছাপ'জ আমাৰ যেনেকৈ ধৰক শ্বুটিং হয়, সেই শ্বুটিঙৰ আমি আঁৰত, সেই শ্বুটিঙৰ আঁৰত আমি কি কৰোঁ, কেনেকৈ প্ৰেক্টিচ কৰোঁ, মানে এটা ভিডিঅ' কৰিবলৈ কিমান টাইম লাগে, কেনেকৈ প্ৰেক্টিচ কৰোঁ, দেন তাৰপাছত আৰু কেনেকৈ আমি ওলাওঁ, ৰেডি হওঁ, তাৰপাছত কেনেকৈ কৰোঁ, চব দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু যিহেতু আমাৰ ইয়াত কি হয়, সদায় নতুন কিবা কমেডি হৈয়ে থাকে, সদায় ইণ্টাৰেষ্টিং কিবা এটা বস্তু হৈয়ে থাকে ইয়াত। চ' মই ভাবিলোঁ যে, আৰু আমি বহুত হাঁহোহা, মোক দেখাত মানুহটো অকণমান ছিৰিয়াছ টাইপ কিছুমানে ভাবিব পাৰে। ছিৰিয়াছ মানে মই এইটো কোৱা নাই যে মই একদম ফাটলামি কৰি থাকোঁ, মই সেইটো কোৱা নাই। মই কিছুমান কামত ছিৰিয়াছ হয়, কিন্তু মই এনেই যে চুপচাপ বহি থাকিম, যে মই একো নামাতিম, কোনোবা মাতিলেও একদম আগতে যে সৰু ল'ৰা ছোৱালীবিলাকৰ নাম কি তোমাৰ, তেনেকুৱা নহয়। মই মানে কনভাৰচেশ্যনটো কৰিব পাৰোঁ ভালদৰে, আৰু মই মানে ছিৰিয়াছ হয়, কিন্তু এইবোৰ মানে
চিৰিয়াছ মানে এইটো নহয় যে মই একদম একো নামাতোৱে মুখেদি বা মই কমে মানে ধেমেলীয়া হয় মানুহ চ' মই ধেমালি কৰি থাকোঁ বহুত চ' মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ বাকীবোৰে বহুত ধেমালি কৰি থাকে চ' এইবোৰ শ্বেয়াৰ কৰিম আৰু কি হয় বস্তুটো মানে কিবা এটা ক'ব খুজিছিলোঁ পাহৰি গ'লোঁ কি আছিল কি আছিল अबे जल्दी बोल कल सुबह पनवेल निकलना है কিবা ক'ব খুজিছিলোঁ পাহৰি থাকিলোঁ আৰু ভাবি আছোঁ আৰু ভাবি পেলাই কৈ আছোঁ 2 hours later এক ছেকেণ্ড ৰ'ব দেই ভাবি লওঁ 2000 years later হয় মনত পৰিল একদম চৰি দেই মনত পৰিল এতিয়াহে মানে আৰু এটা কাৰণ হ'ল যে পঢ়াৰ লগত মই ছাপ'জ মোৰ প্ৰথম কথাটো হ'ল যে মই মোৰ হবি বুলিয়ে ক'ব পাৰি যে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী ফটোশ্বুট তাৰপাছত এইবোৰ ডান্স ছিংগিং এক্টিং চ' সেইবোৰ মোৰ হবি বুলিয়ে ক'ব পাৰে আৰু মই পঢ়াৰ লগতে মোৰ মানে এইবোৰ বস্তুৰ প্ৰতিও মোৰ ৰাপ আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে মই যিহেতু কৰি ভাল পাওঁ এইবোৰ চ' মই এটা ইউটিউব চেনেল খুলিব পাৰোঁ আৰু আপোনালোকে চাগে ছাপোৰ্ট কৰিব মোক সেইকাৰণে মই ভাবি চেনেলটো খুলি দিলোঁ আৰু পঢ়াৰ লগতে কিবা এটা আৰু কৰি থাকিলে মই কোৱা নাই যে পঢ়াটো বন্ধ কৰি দিয়ক মই পঢ়ি থাকোঁ পঢ়াটো ৰেগুলাৰ কাম কিন্তু তাৰ লগত কিবা এটা কৰি থাকিলে কি হয় মাইণ্ডটো অকণমান ৰিফ্ৰেছমেণ্ট এটা পায় ৰিফ্ৰেছ হৈ থাকে অকণমান সেইকাৰণে মই ভাবিলোঁ পঢ়াটোৰ লগত এইটোও চলি থাকক আৰু সেইকাৰণে সেইটোৱে কাৰণ আৰু শেষত ক'ম যে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো এনেবল কৰি থ'ব যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকৰ তাত গুচি যায় আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছ ৰিলেটিভছ বা যোন আছে চবৰে লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে বা কি ভিডিঅ' দিলে আপোনালোকে ভাল পায় সেয়াই আছিল থেংক ইউ বাই বাই